শুভ দিনত বড়োবিলাকৰ বাবে এটা সুসংবাদ দিবলৈ আমি ইয়াত মিডিয়া প্ৰেমীসকলক এটা বিবৃতি দিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ যে আমাৰ কাৰণে ভাল খবৰটো হ'ল যে নৱচৰণীয়া যি জনজাতি নোহোৱা অজনজাতি ব্যক্তিয়ে বড়ো কছাৰী ভুৱা নাম লৈ ট্ৰাইবেল চাৰ্টিফিকেট সংগ্ৰহ কৰি যে 5 বছৰ তেওঁৰ সাংসদ উপভোগ কৰিছিল আৰু লগতে এই কেইমাহমান গ'লে তেওঁ 10 বছৰ হ'ব ধৰি লওক 10 বছৰ তেওঁ সাংসদ হ'ল আমাৰ জনজাতি বেষ্টনী সমষ্টিৰ পৰা সেই গতিকে আমি তেওঁৰ বিৰুদ্ধে জনজাতি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা বহুতবাৰ আমি আইনীভাৱে আমি যুঁজি দিছিলোঁ আইনীভাৱে আমি কোৰ্টত গৈছিলোঁ হাইকোৰ্ট সুপ্ৰিম কোৰ্ট আমি গৈছিলোঁ আমি তেওঁৰ বিৰুদ্ধে কৈছিলোঁ যে নৱচৰণীয়া বড়ো কছাৰী নহয় তেওঁ বড়ো কছাৰী ভুৱা নাম লৈ ট্ৰাইবেল চাৰ্টিফিকেট সংগ্ৰহ কৰিছে এই গতিকে তেওঁ যি নেকি লেগিছডাটা তেওঁৰ ভূমিৰ যেনেকি ৰেকৰ্ড তেওঁৰ দেউতাৰ চাৰ্ভিচ ৰেকৰ্ড আৰু তেওঁৰ স্কুলৰ যিটো এডমিশ্যন ৰেকৰ্ড সেইবিলাকত গোটেইবিলাক আমি কোৰ্টত জমা দি আমি কৈ আহিছিলোঁ যে তেওঁ ক'তো বড়ো কছাৰীৰ লগত সম্পৰ্ক নাই তেওঁ বড়ো কছাৰী নহয় তেওঁ জনজাতি নহয় আৰু চৰণীয়াসকল জনজাতি তালিকাভুক্ত নহয় সেই গতিকে নৱচৰণীয়া ইলিগেলভাৱে আমাৰ জনজাতি সমষ্টিৰ পৰা MP হোৱাটো ইলিগেল তেওঁক MPশ্বিপ কৰ্তন কৰিব লাগে বুলি আমি দাবী কৰি আহিছিলোঁ কোৰ্টত চেলেঞ্জ কৰি আহিছিলোঁ কিন্তু আমাৰ মানে দুৰ্ভাগ্য আমি ফল পোৱা নাছিলোঁ কিন্তু এইবাৰ আমি বহুত মানে যুঁজাৰ পিছত এইবাৰ আমি চিকিউৰিটি কমিটিত যিটো কমপ্লেইন দিছিলোঁ জনলাল বসুমতাৰী ডাঙৰীয়াৰ হৈ চিকিউৰিটি কমিটিয়ে এতিয়া নৱচৰণীয়াক বড়ো কছাৰী নহয় বুলি এতিয়া তদন্ত কৰাৰ পিছত ৰিপৰ্ট দিলে এই গতিকে তেওঁ যে বড়ো কছাৰী নহয় আজি প্ৰমাণ হ'ল আৰু বড়ো কছাৰী নহয় বুলি প্ৰমাণ হোৱাৰ পিছত তেওঁৰ MP যাব তেওঁ MP নাথাকিব আৰু লগতে তেওঁৰ বিৰুদ্ধে এটা ক্ৰিমিনেল কেছ হ'ব আৰু যেতিয়া ক্ৰিমিনেল কেছ হ'ব তেওঁ যে 10 বছৰ তেওঁ মানে ভাৰত চৰকাৰৰ যিটো সুবিধা লৈছিলে তেওঁ বেনিফিট লৈছিলে এই গোটেইবোৰ তেওঁ আকৌ ৰিটাৰ্ণ দিব লাগিব আৰু তেওঁ যদি এইটো দিব নোৱাৰে তেওঁ মানে আইনী প্ৰাৱধান হিচাপে তেওঁ 7 বছৰ জেল যাব লাগিব এই গতিকে আমি তেওঁক যে পানিছমেণ্ট দিব লাগে আমি একগোট হওঁ আমি চব একগোট আছোঁ যে সকলোৱে একগোট মিলি নৱচৰণীয়া যে আমাক ইমান অন্যায় কৰি আছে যে বড়ো নোহোৱাকৈ বড়ো কছাৰীৰ বিৰুদ্ধে মানে ইমান মানে বেয়া কাম কৰি আছে বড়ো বিৰোধী কাম কৰি আছিল এই গতিকে তেওঁ শাস্তি দিব লাগে এই শাস্তি দিয়াৰ কাৰণে আমি চব একগোট হৈ তেওঁ যিমানলৈকে শাস্তি নাপায় আমি সিমানলৈকে যুঁজি যাম আৰু তেওঁ MP ইমিডিয়েটলি কৰ্তন হ'ব লাগে আৰু ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যনক হয়তো চিকিউৰিটি কমিটিয়ে লিখি দিব তেওঁৰ মানে MPশ্বিপ যাতে কৰ্তন হয় আৰু ইলেকশ্যন কমিশ্যনৰ পিছত পাৰ্লামেণ্টাৰী যিটো ছেক্ৰেটাৰী তেওঁকো ৰিপৰ্ট দিব আৰু পাৰ্লামেণ্টাৰী মানে স্পীকাৰ তেওঁকো ৰিপৰ্ট দিব এই গোটেইবোৰ কৰাৰ পিছত তেওঁৰ MP যাব আৰু MP যোৱাৰ লগে লগে তেওঁ ক্ৰিমিনেল কেছ হ'ব ক্ৰিমিনেল গভৰ্ণমেণ্টত মানে ভাৰত চৰকাৰৰ বেনিফিট লৈছিলে এই গোটেইবোৰ তেওঁ ৰিটাৰ্ণ কৰিব লাগিব আমি ইমানলৈকে আমি তেওঁৰ বিৰুদ্ধে কাম কৰিবৰ কাৰণে আমি সাজু চিকিউৰিটি কমিটিয়ে ৰিপৰ্ট দিছে চিকিউৰিটিক আমি ধন্যবাদ দিছোঁ মানে পলমকৈ হ'লেও তেখেতসকলে যে ন্যায় দিছে আমি ধন্যবাদ দিম চিকিউৰিটি কমিটিক আৰু অনাৰেবল হাইকোৰ্ট যে আমাৰ গোচৰৰ প্ৰতি তেওঁলোকে মানে ৰেছপন্স দি আমাৰ অনুক্ৰমে যে নৱচৰণীয়াৰ চাৰ্টিফিকেট কেঞ্চেল কৰিবৰ কাৰণে যে এটা নিৰ্দেশ দিছিল ইয়াৰ বাবেও আমি অনাৰেবল হাইকোৰ্টত আমি ধন্যবাদ দিওঁ আৰু আমি অতি কৃতজ্ঞতা